আমিনুল ইছলামৰ বিস্ফোৰণ এজন নহয় নগাঁৱত দুজন প্ৰাৰ্থী দিছে বিজেপিয়ে এজন ডাইৰেক্ট আনজন ইনডাইৰেক্ট পিছে কোন সেই দুগৰাকী প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টিত বিজেপিয়ে থিয় কৰাইছে দুজনকৈ প্ৰাৰ্থী এই মন্তব্য এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ তেওঁলোকৰ পাৰ্টি ইয়াত আমাৰ বৰহমপুৰৰ যিজন আগতে এমএলএ কেণ্ডিডেট আছিলে সুৰেশ বৰা তেওঁক দিলে কেণ্ডিডেট সংবাদ মাধ্যমৰ আগত ইছলামে সদৰি কৰা মতে নগাঁৱত সুৰেশ বৰা হ'ল বিজেপিৰ ডাইৰেক্ট কেণ্ডিডেট আৰু প্ৰদ্যুৎ বৰদলৈ হ'ল ইনডাইৰেক্ট কেণ্ডিডেট এতিয়া সুৰেশ বৰা বিজেপিৰ ডাইৰেক্ট কেণ্ডিডেট আৰু প্ৰদ্যুৎ বৰদলৈ যাৰ লগত বিজেপিয়ে গোপনে চূড়ান্ত কৰিছিল যে তেওঁ কেণ্ডিডেট দিব এইটো হ'ল গোপন কেণ্ডিডেট উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত কংগ্ৰেছ বিজেপি এআইডিএফ দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ নগাঁও লোকসভা সমষ্টি নিজৰ দখলত আনিবৰ বাবে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে এআইডিএফ দলে কেতিয়াবা যদি ৰাজহুৱা সভাত আন কেতিয়াবা আকৌ ৰাজহুৱা স্থান বজাৰ মছজিদ সমূহত দেখা গৈছে প্ৰচাৰ অভিযান কংগ্ৰেছৰ হাতত থকা সমষ্টিটো নিজৰ দখললৈ আনিবলৈ সকলো প্ৰচেষ্টা চলাইছে নগাঁও লোকসভা সমষ্টিৰ এআইডিএফৰ দলৰ প্ৰাৰ্থী আমিনুল ইছলামে সোমবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত কছৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে সমূহীয়া ইফতাৰত অংশগ্ৰহণ কৰে আমিনুল ইছলামে প্ৰাৰ্থীগৰাকীৰ লগত সংগ দিয়ে ৰহা সমষ্টি কমিটিৰ এআইডিএফৰ দলৰ সভাপতি জহুৰ আলী সম্পাদক চম্পক কলিতাৰ লগতে দলীয় কৰ্মীসকল ইয়াৰ মাজতে সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা মন্তব্য কৰে আমিনুল ইছলামে নগাঁও লোকসভা সমষ্টিত থকা কংগ্ৰেছৰ ৮০% ভোটেই তেওঁ লাভ কৰিব বুলি দাবী কৰে এআইডিএফৰ প্ৰাৰ্থীগৰাকীয়ে ৰাজ্যৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু এতিয়ালৈকে আমি চামগুৰিৰ পৰা জাগিৰোডলৈকে এইফালে ব্ৰহ্মপুত্ৰ নদীৰ পৰা ৰহা সমষ্টিৰ কাৰ্বি আংলঙৰ বৰ্ডাৰলৈকে আমাৰ যিমান এলেকাত আমাক মাতি আছে ৰাইজে মোক মাতি আছে বা তেওঁলোকক লগ দিব লাগে তেওঁলোকে মানে আমাৰ সমৰ্থন কৰিব বুলি সকলো এলেকাত এতিয়া মই যাব পৰা নাই এতিয়ালৈকে আমি ৩০০-৪০০ মান সৰু সুৰা মিটিং ৰাইজৰ লগত মত বিনিময় অনুষ্ঠান কৰিছোঁ এতিয়াও কিছু এলেকা যাবলৈ বাকী আছে কিন্তু ৰাইজৰ যথেষ্ট ভাল সঁহাৰি পাইছোঁ আৰু এটা কথা কি কংগ্ৰেছৰ প্ৰাৰ্থীজন ডিক্লেয়াৰ হ'ল কেইদিনমান আগতে এসপ্তাহমান আগতে আৰু তেওঁলোকে প্ৰাৰ্থীজনে প্ৰথমেই কৈ আছে এআইডিএফে ইয়াত কংগ্ৰেছক পৰাস্ত কৰিবলৈহে নিৰ্বাচন খেলি আছে জিকিবলৈ নহয় তেওঁলোকৰ পাৰ্টি ইয়াত আমাৰ বৰহমপুৰৰ যিজন আগতে এমএলএ কেণ্ডিডেট আছিলে সুৰেশ বৰা তেওঁক দিলে কেণ্ডিডেট এতিয়া সুৰেশ বৰা বিজেপিৰ ডাইৰেক্ট কেণ্ডিডেট আৰু প্ৰদ্যুৎ বৰদলৈ যাৰ লগত বিজেপিয়ে গোপনে চূড়ান্ত কৰিছিল যে তেওঁ কেণ্ডিডেট দিব এইটো হ'ল গোপন কেণ্ডিডেট ভোট দিম এতিয়া আপোনালোকক মই এটা কথা নিশ্চয়তা দিব পাৰোঁ যে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ গ্ৰাছৰুট লেভেলৰ যিমান ভোটাৰ আছে মাইনৰিটি মুছলমান সেই মাইনৰিটি কংগ্ৰেছী ভোটৰ 80% মই পাম মানে তেওঁলোক এনেকৈয়ে মোক সঁহাৰি দিছে এই কথাটো আজি মই নিশ্চিত ইউডিএফৰতো 100% পামেই আৰু গ্ৰাছৰুট লেভেলৰ কংগ্ৰেছৰো 80% কমচে কম আমি পাম গতিকে ইয়াত বিজেপিক আমি হৰুৱাম বিজেপিৰ ডিৰেক্ট ইনডিৰেক্ট দুটা কেণ্ডিডেটক আমি পৰাস্ত কৰিম বুলি আমি আশাবাদী কছৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এনভি লাইভ